চাওকচোন এই ৰবাৰ বাগানৰ দৃশ্য কি ধুনীয়া এক সুন্দৰ পৰিৱেশ চাওক। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছো এখন ৰাবাৰ বাগানত। আৰু এই ৰাবাৰ বাগানখন আছে আমাৰ দৰং জিলাৰ বুৰেগাঁৱৰ ডিউকাৰ হস্পিটেলৰ পাছফালে। আৰু আপোনাক যিমান দূৰ সম্ভৱ হয় সম্পূৰ্ণ ৰবাৰ বাগানখন সবিস্তাৰে দেখাবলৈ যত্ন কৰিম। আৰু ৰবাৰ বাগানৰ ভিতৰত কেনেকুৱা পৰিৱেশ আৰু কিমান ডাঙৰ হয় আৰু কিমান গছবিলাক আপোনাৰ কেনেকুৱা সেউজীয়া পৰিৱেশ সম্পূৰ্ণ ভিডিঅ' শেষলৈকে চাই থাকক, পেজটো স্কিপ নকৰা। তেতিয়া আহকচোন ৰবাৰ বাগানৰ ভিতৰত সম্পূৰ্ণ সোমাই যাওঁ। মই বৰ্তমান উপস্থিত আছো ৰবাৰ বাগানৰ মাজ ভাগত। এয়া চাওক, ৰবাৰ বাগানৰ সন্মুখ ভাগৰ দৃশ্য হয় চাওক, ইমান ডাঙৰ বাগান হ'ব আপোনালোকে নিজেই অনুমান কৰি ল'ব পাৰিব। চাওক ৰবাৰ বাগানৰ দৃশ্যাংক, মই আছো ৰবাৰ মাজ ভাগত। এয়া চাওক ৰবাৰ বাগানখন দেখাই আছো, চাই থাকক কিমান ডাঙৰ হ'ব আপোনাক নিজে অনুমান কৰি লওক। এই ৰবাৰ বাগানৰ দৃশ্য হয় চাওক, ৰবাৰ গছবিলাক ঘাঁহ গছবিলাক একদম পাত ফুলি সেউজীয়া হৈ আছে চাওক, ওপৰৰ তললৈকে চাওক। এয়া মই আছো মাজ ভাগত এই ৰবাৰ বাগানখনৰ। আৰু এই ৰবাৰ বাগানখন আছে আমাৰ দৰং জিলাৰ বুৰেগাঁৱৰ ডিউকেয়াৰ হস্পিটেলৰ পিছফালে। এয়া চাওক ৰবাৰ বাগান হয়। আৰু ইয়াৰ পৰা কেনেকৈ ৰবাৰ ওলাই, কি ওলাই, এই বিষয়ে মই সম্পূৰ্ণ অৱগত নহয় যদিও প্ৰত্যেকটো গছত অভিজ্ঞসকলে জানিব, প্ৰত্যেকটো গছত এনেকুৱা দাগ লগোৱা আছে। এয়া প্ৰত্যেকটো গছে ৰবাৰ ওলাইছে, আঠা ওলাইছে চাগে। এয়া চাওক প্ৰত্যেকটো গছত এই আপোনাক দেখা যত এইটো গছ, এইটোতো এনেকুৱা আচৰা কাটিছে যেন। এয়া চাওক বাকলিবিলাক কেনেকুৱা। এয়া চাওক কিহৰ কাৰণে কি কথা অভিজ্ঞ লোকসকলে ভালকৈ জানিব আৰু তেওঁলোকে মতামত দিবচোন। ৰবাৰ গছত প্ৰত্যেকটো গছত কি এনেকুৱা দাগ লগোৱা আছে। এয়া চাওক প্ৰত্যেকটো গছতে এনেকুৱা। এয়া চাওক, এয়া দেখিছে নহয়। এয়া চাওক এই ৰবাৰ বাগান হয়। এয়া চাওক প্ৰায়ভাগ গছতে এনেকুৱা দেখিবলৈ পোৱা হয়। নিশ্চয় কিবা এটা আছে মহত্ব, বোধহয় এনেকৈ কাটি বাকলিবিলাক কাটি ইয়াৰ পৰা যিটো উৎপাদন যি উদ্দেশ্য লগাইছে সেই তেনেকুৱা কিবা ওলাবৰ কাৰণে এইটো কৰিছে গৃহস্থই। এয়া চাওক প্ৰত্যেকটো গছতে এনেকুৱা। এয়া চাওক ৰবাৰ বাগান কি ধুনীয়া হয়, ৰবাৰ বাগান সেউজীয়া কৰে। কিন্তু গৰম দিনৰ কাৰণে অতি সুন্দৰ আৰু ঠাণ্ডা পৰিৱেশ, কি ধুনীয়া। যিসকলৰ অক্সিজেন লেভেল কম আছে তেখেতসকলে এই পৰিৱেশত আহি কিছু সময় বহি থাকে, তেখেতৰ অক্সিজেন লেভেলটো অট'মেটিক ঠিক হৈ যাব বুলি মই ভাবিছো। কাৰণ যিহেতু মই এজন MBBS নহয়, মই চিকিৎসাৰ লগত ৰিলেটেড নহয়, তথাপিও মোৰ সৰু সূক্ষ্ম জ্ঞানেৰে আপোনালোকৰ মাজলৈ কথা কলো। যিহেতু এই চাওক কি ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ। আৰু গছ তলত চাওক গছৰ পাতবিলাক পৰি আছে চাগে। এয়া কি ধুনীয়াকৈ চাওক, অকল গছৰ পাত, অন্য একো নাই। আৰু গছৰ পাতবিলাক আনি দিলে একদম চাফ চিকুণ পৰিষ্কাৰ দেখা যাব। এই আহি মূৰত ইয়াৰ ল'ৰাবিলাক আহে, স্থানীয় ল'ৰাবিলাক আহে ফটো উঠিবলৈ। এয়া চাওক ৰবাৰ বাগান হয়। আৰু আমাৰ অসমৰ বহু ল'ৰাই তামিলনাডু কেৰেলাত গৈ ৰবাৰ বাগানত কাম কৰে। তেখেতসকলে আৰু বেছি ভালকৈ জানিব এই ৰবাৰ বাগানৰ বিষয়ে।